নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰিপাৰেশ্যন ফৰ এক্সামলৈ মই এটা অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' বুলি ক'ব লাগিব এই ভিডিঅ'টো আৰু এই ভিডিঅ'টোৰ জৰিয়তেই মই আপোনালোকলৈ ইনফৰমেশ্যন কিছু প্ৰভাইড কৰিব বিচাৰিছোঁ আৰু যিটো সকলো কেণ্ডিডেটে বিশেষকৈ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ যিসকল কেণ্ডিডেটে অধীৰ অপেক্ষাত ৰৈ আছিলে তেখেতসকললৈ এটা ভাল খবৰ আহিল বুলি মই ভাবোঁ। এইখন চাব আপোনালোকে নটিচ ডেটেড কোকৰাঝাৰ 25th March 2025 মানে BTRৰ পৰা আহিছে। চাব আপোনালোকে ইন হিয়াৰ বাই ইনফৰ্ম টু অল দ্য কেণ্ডিডেটছ হু হেড এপিয়াৰ্ড ৰিটেন এক্সামিনেশ্যন অফ গ্ৰেজুৱেট টিচাৰ এণ্ড পষ্ট গ্ৰেজুৱেট টিচাৰ ইন কমন উইথ দ্য এডভাৰ্টাইজমেণ্টটো বাৰু মই পঢ়ি নিদিওঁ, মই মেইন টপিকটো পঢ়ি দিছোঁ। ডেটেড 13 February 2024 are hereby requested to appear in the scrutiny verification of documents to be held with effect from 1 April 2025 to 6 April 2025 from 10 AM onwards at the Bodoland Staff College, Bodofa Cultural Complex, কোকৰাঝাৰ। মানে যিসকল গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰে মানে টিচাৰৰ পোষ্টত যিসকল কেণ্ডিডেটে ৰিটেন এক্সাম বুলি যিটো আছিলে আমাৰ টেটৰ কথা কৈছে ইয়াতে, ৰিটেন এক্সামত যিসকলে ভাগ লৈছিলে মানে টেট কাম ৰিকুৱাৰমেণ্ট এক্সামত যিসকলে মানে এপিয়াৰ হৈছিলে তেখেতসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এপ্ৰিলৰ 1 পৰা 6 তাৰিখৰ ভিতৰত আৰু ভেনু হ'ব বডোলেণ্ড কালচাৰেল কমপ্লেক্স দিয়া আছে, বডোলেণ্ড ষ্টাফ কলেজ কোকৰাঝাৰত। ঠিক আছে, আৰু আপোনালোকে চাব ইয়াতে পোষ্টটো লিখা আছে পষ্ট গ্ৰেজুৱেট টিচাৰ, ডেট 1 এপ্ৰিলৰ পৰা হ'ব। 1 এপ্ৰিলত আছে, ৰোল নম্বৰ দিয়া আছে PGT 0001ৰ পৰা 735লৈকে সেইসকল কেণ্ডিডেট তাতে যাব লাগিব। আৰু এইফালে চাব ভেন্যুটো লিখা আছে এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ, বডোফা কালচাৰেল কমপ্লেক্স। তাৰ পাছত চাব 2 তাৰিখে আছে 736 ৰোল নম্বৰৰ পৰা 1455 হ'লে। 3 তাৰিখে আছে 1456ৰ পৰা 2210লৈকে। 4 তাৰিখে 2211ৰ পৰা 3190লৈকে আছে। আৰু 5 আৰু একেবাৰে 7ত আছে PGTৰ 4101 মানে 4101ৰ পৰা 4613লৈকে আছে। তাৰপিছত চাব 4 কেণ্ডিডেটছ অফ নন BTR এৰিয়া, এইটো খুব এটা ইম্পৰ্টেণ্ট, মোৰ ৰৈ গৈছিলে ওপৰৰ হেডলাইনটো। মানে চাব আপোনালোকে BTRৰ এৰিয়াৰ কেণ্ডিডেটৰ কাৰণেহে দিছে 1 তাৰিখৰ পৰা মানে কণ্টিনিউ হ'ব 7 তাৰিখলৈকে, আৰু নন BTR এৰিয়াৰ কেণ্ডিডেটসকলৰ 8 তাৰিখৰ পৰাহে হ'ব। PGTৰ ক্ষেত্ৰত কৈছোঁ, যদিও এক্সামটো এটাই হ'ব PGTৰ, কিন্তু ছেপাৰেটলি মাতিছে। নন BTRৰ হ'ব 8 তাৰিখৰ পৰা 10 তাৰিখলৈকে হ'ব। আৰু লিষ্টখনত আপোনালোকে চাব, মই অকণমান জুম কৰি দিছোঁ কোনসকলৰ মানে ইয়াতে ৰোল নম্বৰ আছে, আপোনালোকে চাই ল'ব। ঠিক আছে, তাৰপিছত চাব গ্ৰেজুৱেট টিচাৰৰ কাৰণে 22 তাৰিখৰ পৰা হ'ব BTR এৰিয়াৰ কাৰণে, যিখিনি মানে BTRৰ ৰেচিডেঞ্চ আছিলে। তাৰ পাছত আৰু নন BTRৰ হ'ব 3 তাৰিখৰ পৰা 6 তাৰিখলৈকে। ঠিক আছে, এখন খুবেই গুৰুত্বপূৰ্ণ। এতিয়া আপোনালোকে লৈ যাব লাগিব, তাতে আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছ ইয়াতে দিয়া আছে। চাব মাৰ্কশ্বিট, এইটো চাব নটিচৰ যিটো প্ৰথম পেৰাগ্ৰাফ আছে তাৰ তলত চাব কোকৰাঝাৰ with all the original certificate, mark sheet and other professional qualification along with duly filled annexure 1 format, মানে annexure 1 খন আপোনালোকে মানে কি ফিল কৰি লৈ যাব লাগিব। ঠিক আছে, এইখনৰ বিষয়ে ডিটেইলছত যদি মই জনাব পাৰোঁ জনাম নিশ্চয় নেক্সট ভিডিঅ'ত। গতিকে আপোনালোকে নিজাববীয়াকৈ অকণমান খবৰ ল'ব। এইখন মই পালোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। ধন্যবাদ।